খুব সুন্দর ধন্যবাদ নাম কি নাম হয় বৰ্তমান আমাৰ মানুহৰ মনতে এটা ধাৰণা যে আধুনিক এটা যুগ এই আধুনিক যুগত আমাৰ অসমীয়া যুৱক যুৱতীকো পাশ্চাত্য বা অন্যান্য দেশৰ যিবিলাক আধুনিক সাজপাৰ সেইবিলাকৰ প্ৰতি আকৰ্ষিত কৰি আহিছে ফেচ অফ হাজো নামৰ লয়লাস থুৰীয়া প্ৰডাকশ্যনৰ দ্বাৰা ইয়াত আমাৰ হাজো অঞ্চলত প্ৰথমবাৰৰ কাৰণে পৰম্পৰাগত সাজপাৰৰ যোগেদি এটা ফেশ্বন শ্ব' ইয়াত অনুষ্ঠিত কৰিছে মানুহৰ এটা সাধাৰণতে ধাৰণা থাকে যে ফেশ্বন শ্ব' বুলিলেই আচলতে তেওঁলোকে এটা অন্য দৃষ্টিৰে তেওঁলোকে এই অনুষ্ঠানটোক লয় কিন্তু ইয়াৰ যিটো বৈশিষ্ট্য ইয়াৰ যিটো তাৎপৰ্য এই অনুষ্ঠানটো তাৰ লগত এটা আমাৰ অসমীয়া সাজপাৰ জড়িত হৈ আছে নৱপ্ৰজন্মৰ বহুত যুৱক যুৱতীকে আমি যিখিনি দেখিছোঁ চহৰত হওক গাঁৱত হওক বৰ্তমান আধুনিক সাজপাৰ বুলি আমি যিবিলাক কওঁ সেইবিলাকৰ প্ৰতি বেছি আকৰ্ষিত তাৰ বিপৰীতে এই পৰম্পৰাগত সাজপাৰক নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ কাৰণে এই অনুষ্ঠানটোৰ যিটো এটা প্ৰয়াস বা এটা প্ৰচেষ্টা চলাইছে সেইটো মোৰ দৃষ্টিতে প্ৰশংসনীয়